men and each women a vote. মানে অসমীয়া মিনিংটো এনেকুৱা যে প্ৰতিজন পুৰুষ আৰু প্ৰতিগৰাকী মহিলাৰে এটাকৈ ভোট থাকে, মানে থকাটো বুজাইছে, এটা পজেশনৰ কথা কৈছে। each man and each women a vote, প্ৰতিগৰাকী পুৰুষ আৰু প্ৰতিগৰাকী মহিলাৰে এটা ভোট থাকে। এতিয়া আমি যদি প্ৰথম যদি চাই লওঁ যে have আৰু has, এইটো জেনেৰেলি আমি কেনেকৈ ইউজ কৰো? যদি সাবজেক্ট সিঙ্গুলার থাকে, সাপোজ আমি এনে এজন লৰাৰ নাম কৈছো, সাপোজ ৰাজ। ৰাজ এজন পাৰ্সন, গতিকে ৰাজৰ লগত হ'ব has, মানে এজন অৰ্থাৎ সিঙ্গুলার has। কিন্তু যদি মই দুজন লওঁ, ৰাজ এণ্ড সাপোজ মই জন ললো, এজন সিঙ্গুলার ৰাজ এণ্ড জন, দুজন হল, গতিকে এইটো প্লুৰেল হল, গতিকে have। অৰ্থাৎ সিঙ্গুলার হলে has আৰু প্লুৰেল হলে have, বা এইটো ৰাজ এণ্ড জন, অৰ্থাৎ এইটো আৰু এইটো কানেক্ট কৰিছে এণ্ড। গতিকে সেইটো পইণ্ট অফ ভিউৰ পৰা চালে ইয়াত এণ্ড আছে। ইচ মেন, প্ৰতিজন মানুহ, সিঙ্গুলার, এণ্ড ইচ উইমেন, আৰু প্ৰতিগৰাকী মহিলা, এইটো সিঙ্গুলার। এইটো টেন্সত গলে ৰাজ সিঙ্গুলার, জন সিঙ্গুলার, এণ্ড কানেক্ট কৰিলো, দুটা প্লুৰেল হল, গতিকে হ্যাভ আহিছে। কিন্তু ইয়াতো সেইটো টাৰ্মছত ইচ মেন সিঙ্গুলার, ইচ উইমেন সিঙ্গুলার, সিঙ্গুলার সিঙ্গুলার আমি এণ্ডেৰে মানে কানেক্ট কৰিছো, গতিকে প্লুৰেল সাবজেক্ট টেন লাগে, আৰু গতিকে এনে হ্যাভ হ'ব লাগে। কিন্তু যদি ইচ থাকে, যদি ইচ থাকে দুয়োটাতে, ইচ মেন ইচ উইমেন, তেতিয়া এই ইচে গ্ৰুপ বা প্লুৰেলক নুবুজায়, গ্ৰুপক নুবুজায়, বা যিটো প্লুৰেল ফৰ্ম আছে সেই প্লুৰেল ফৰ্মটো নুবুজায়, ই সিঙ্গুলাৰকে বুজায়। গতিকে ইচ মেন এণ্ড ইচ উইমেন যেহেতু সিঙ্গুলাৰক বুজায়, গতিকে হ'ব has, has a vote। প্ৰতিটোৰে একোটা পায়, ভৰ আছে have নাই has নাই। আমি প্ৰথমতে অপচন চাৰিটা চাও। অপচনটো প্ৰথম অপচনটোত কৈছে you have to pay, আপুনি গ্রামাৰৰ নতুন কনসেপ্ট এটা চাম। ফার্স্ট আমি কোয়েশ্চনটো চাম। কোয়েশ্চনটো ফার্স্ট আমি কোয়েশ্চনটো চাম, তাৰ পিছত গ্রামাৰৰ কনসেপ্টটো চাম। প্ৰথমতে কোয়েশ্চনটোত কৈছে you may bring your dog with, you may bring মানে আপুনি আনিব পাৰে, কি আনিব পাৰে? your dog, আপোনাৰ কুকুৰটো, with, আপুনি আপোনাৰ পোহনীয়া কুকুৰটো সেইটো স্থানতহে আনিব পাৰে য'ত, কত এক নম্বৰত কৈছে you have to pay, এনেকুৱা স্থানত আনিব পাৰে য'ত আপুনি পেমেন্ট কৰিব লাগে। সেকেন্ড অপশনত কৈছে there is no water, য'ত কোনো ধৰণৰ পানী নাথাকে। pets are allowed, যে য'ত পোহনীয়া কুকুৰ বিলাকক মানে প্ৰৱেশ কৰাৰ পাৰমিশনটো দিয়া হয়। আৰু চতুৰ্থটোত কৈছে pigs can sleep, আৰু য'ত এই পোহনীয়া কুকুৰবোৰ শুব পাৰে। এতিয়া এনেই যদি আমি গ্ৰামাৰৰ পইণ্ট অফ ভিউতে আমি চাম, কিন্তু আমি যদি এনেই যদি চাওঁ, এক্স নামৰ ব্যক্তিজনে যদি এটা সাপোজ পোহনীয়া ডগ, পোহনীয়া কুকুৰ আনি, সাপোজ এই এক্স নামৰ ব্যক্তিজনে এই পোহনীয়া কুকুৰটো এইটো প্লেছত আনিব খুজিছে। এতিয়া আমি এটা যদি জেনেৰেল সেন্সৰ পৰা চাওঁ, এটা অপশনত কৈছে you have to pay, your dog where you have to pay, যে এনেকুৱা স্থান এই স্থানটোত আনিব লাগিলে এই ব্যক্তিজনে কি কৰিব লাগিব? পে কৰিব লাগিব। you have to pay মানে অনাৰ বিনিময়ত পে কৰিব লাগিব। এইটোত আনিব নে সেকেন্ডত কৈছে there is no water, যে এইটো স্থানত কোনো ধৰণৰ ৱাটাৰ নাই, মানে পানী নাই, এনেকুৱা স্থানত আনিব। নে
এনেকুৱা স্থানত আনিব যেটো 4 নম্বৰ অপচনত কোৱা হৈছে যে পেটস ক্যান স্লিপ সাপোজ এইটো প্লেছত আনিলে ইয়াত পোহনীয়া কুকুৰটোৱে শুব পাৰিব আৰু চতুৰ্থতে এটা তৃতীয় অপচনটো দিছে পেটস আৰ এলাউড ইয়াত তেতিয়াহে প্ৰৱেশ কৰিব পাৰিব যদিহে প্ৰথম পাৰমিশনটো দিয়া হয় পেটস আৰ এলাউড এটা ব্যক্তিজনে পানী থাকক নাথাকক পিছৰ কথা পোহনীয়া কুকুৰটো শুব পাৰে নোৱাৰে পিছৰ কথা প্ৰথম চাব লাগিব যে প্লেছটোত সোমাবলৈ পাৰমিশনটো পোৱা যায় নে নাযায় মানে কুকুৰটো তেতিয়াহে এইটো স্থানত আনিব পাৰিব যেতিয়া ইয়াত পাৰমিশনটো পাব গতিকে এটো সিম্পল পেটস আৰ এলাউড যত কুকুৰবোৰ সোমোৱাৰ পাৰমিশনটো দিয়া হয় বা আমি এনেকৈ চাব পাৰো ইয়াত ওয়ার্ড আছে ইউ মে ব্রিং আপুনি আনিব পাৰে অৰ্থাৎ মে টু ইউজ কৰিছে আৰু এই মে ওয়ার্ডটোৱে জেনাৰেলি কেতিয়াবা ৰিকুৱেষ্টও বুজায় আৰু কেতিয়াবা পাৰমিশনও বুজায় ৰিকুৱেষ্ট বা পাৰমিশন দুয়োটা বুজায় মানে কোৱেশ্চনটোত কৈছে ইউ মে ব্ৰিং আপুনি আনিব পাৰে মানে আপোনাৰ পাৰমিশন আছে কুকুৰটো অনাৰ কিন্তু কেতিয়া কুকুৰটো অনাৰ পাৰমিশন আছে যে পেটস আৰ এলাউড যত কুকুৰটো তাৰ মানে প্ৰৱেশ কৰিবলৈ পাৰমিশনটো দিয়া হয় যেহেতু পেটস আৰ এলাউড এটা পাৰমিশনৰ কথা কৈছে আৰু প্ৰশ্নৰতো পাৰমিশন আছে গতিকে সেই পইণ্ট অফ ভিউৰ পৰা আমাৰ অপচন সি টো কাৰেক্ট হ'ব